এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। হয়তো অকণকৈ গম পাইছেই নহয় জানো আজিৰ এই বিশেষ দিনটো। গতিকে পলম নকৰি আহকচোন চাওঁ আজিৰ এই বিশেষ দিনটোৰ বিশেষ কথাখিনি। কলেজত ভৰি দিয়ে দেখা পালোঁ ইহঁত দুজনী ফটো উঠাত ব্যস্ত। সিহঁতৰ ফটো উঠা হোৱালৈকে লগৰ দুজনীলৈও আমি ৰখি দিলোঁ আৰু তাতে পলম নকৰি কলেজৰ ভিতৰলৈ বুলি সোমাই আহিলোঁ। আৰু এয়া দেখিছেই নহয় সকলোবোৰ ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। পিছে আজি সাজি কাচি অহাৰো এটা কাৰণ আছে। আজি আমাৰ আনুষ্ঠানিক ফেয়াৰৱেল, অৰ্থাৎ কলেজীয়া জীৱনৰ বিদায়ৰ দিনটো। ইয়াতে আমি পলম নকৰি কনফাৰেঞ্চ হললৈ সকলোবোৰ সোমাই আহিলোঁ। ভিতৰলৈ বুলি সোমাবলৈ লওঁতে এয়া দেখিছেই নহয় জুনিয়ৰসকলে আমাক আদৰিবলৈ ৰখি আছে, যেন কোনোবা নতুন অতিথিহে আহিছে। পলম নকৰি সকলোবোৰ সোমাই আহিলোঁ। সোমাই আহি এটা বেলেগ পৰিৱেশ দেখা পালোঁ। তেওঁলোকে আমাৰ বাবে ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে, তাৰ বাবে বহুত ধন্যবাদ। আৰু এয়া আমাৰ ডলি, অনুষ্ঠানৰ আৰম্ভণিতে তাই এটি গীত পৰিৱেশন কৰিলে। ইমান ধুনীয়াকৈ যে গীতকেইটি গাইছে, সঁচাকৈ আৱেগিক হৈ পৰিলোঁ। বাৰু এইবাৰ এটি ডান্স চাওঁ আহক। জুনিয়ৰসকলে ৰখা সম্বৰ্ধনা অনুষ্ঠানখনিত নামটো মতাৰ লগে লগে আগবাঢ়ি আহিলোঁ আৰু এটি লগতে মৰম লগা উপহাৰো দিলে। ধন্যবাদ জনাইছোঁ ইমান মৰম লগা এটি উপহাৰ দিয়াৰ বাবে। বিদায় অনুষ্ঠান বুলি দুআষাৰমান ক'বলৈ গৈছিলোঁ, কিন্তু কিয় জানো সেইদিনা কথাবোৰ শাৰী পাতি ক'ব পৰা নাই, হয়তো দুখ লাগি থকাৰ বাবে। বিদায় বুলি ক'লে আচলতে সেই 3 বছৰীয়া যাত্ৰাটোৰ কথা মনত পৰে। কাক লগ পাইছিলোঁ, কেনেকৈ আছিলোঁ, কি খাইছিলোঁ, কি পঢ়িছিলোঁ, সকলোবোৰ। বাৰু যিয়ে নহওক, কম সময়ৰ ভিতৰতে নিজৰ মনৰ ভাৱটো অকণমানলৈ প্ৰকাশ কৰি সকলোৰে অনুৰোধত এটি গীত গালোঁ। চাওঁতে অনুষ্ঠানটো শেষৰ ফালে আগবাঢ়িছে। সকলোৰে লগত যেন এখন ফটো নুঠিলে হ'ব, সেইবাবে ফটো উঠিবলৈ যোজা চলাই আছোঁ। আচলতে ভাল লগা সময়বোৰ খুব সোনকালেই পাৰ হৈ যায়, কিন্তু ৰৈ যায় মাথো এই ভাল স্মৃতিবোৰ। আৰু বা কেতিয়া এনেকৈ সকলোকে একেলগে লগ পাম তাৰো ঠিক নাই। বাৰু এয়া আমাৰ সন্মানীয় ছাৰ মেমসকল, যাৰ অবিহনে শিক্ষা তেনেই আধৰুৱা। এতিয়া সকলোকে এটি ধুনীয়া পৰিৱেশ দেখুৱাম, মানে আমাৰ কলেজৰ চাৰিওফালটো। সকলোৱে কয় এলোকেডি কলেজৰ প্ৰাকৃতিক সৌন্দৰ্যটো বহুত বেছি ধুনীয়া। বাৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আজি পিছে বতৰটো অলপ বেয়া, সূৰ্যটো নোলোৱাৰ কাৰণে অলপমান আন্ধাৰ হৈ আছে। তথাপিও সকলোকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কোনখিনি ঠাই কিয় বিখ্যাত, কাৰ বাবে বিখ্যাত, সকলোবোৰ জনাইছোঁ। পিছে এই কাগজ ফুলৰ তলৰ ঠাইখিনি বেছিকৈ ছোৱালী মানুহ থাকে, মানে ছোৱালীসকলে ইয়াত বেছিকৈ ফটো তোলে। আৰু এইফালে এই ঠাইখিনি সকলোৰে চিনাকি, কাৰণ গৰমৰ দিনত ইয়াতে সকলোৱে বহি কথা পাতে। আৰু এই ৰাস্তাৰে সকলোৰে সদায় অহা যোৱা হৈয়ে থাকে। এইখিনি ঠাইতো পাহৰিব পাৰিমনে ফৰ্ম ফিল-আপৰ কাৰণে যে কিমান দীঘল লাইন ধৰিছিলোঁ। প্ৰায় ঠাণ্ডা দিনত সকলোৰে এই ঠাইখিনি বহুত বেছি প্ৰিয়, কাৰণ ৰ'দটো ইয়াত ধুনীয়াকৈ পৰে আৰু সকলোৱে বহি আড্ডা মাৰে। পিছে আমিও মাৰিছিলোঁ দেই। আহিবৰ সময়ত তাই আকৌ কাণে কাণে কি ক'লে বাৰু? ক'লে যে আকৌ আহিবা। আৰু এইফালে মোৰ আটাইতকৈ ভাল বান্ধৱীজনী। চাওঁতে সকলোবোৰ ঘৰা-ঘৰি যাবৰ হ'ল। যোৱাৰ আগতে এটা ভিডিঅ' চাওকচোন। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম, বাই।